Hello guys, welcome back to my new video. আজি আমি ভিডিওটো ডিসকাস কৰিম মিসিং নাম্বার রিজনিং। ঠিক আছে, এটো আমি এক্সাম্পল লৈ এটা ডিসকাস কৰো। এক্সাম্পল 1 4 11 19 28 30 আমাক খুদিব নেক্সট নাম্বাৰটো কি। অপশন দিব এনেকে 50, বি অপশন দিব 49, 48, ডি 47। চাবা ধুনীয়াকৈ চাবা, যেতিয়াই আমি কোনো মিসিং নাম্বাৰৰ ৰিজনিং কৰিবলৈ যাম ন, তেতিয়াই আমি ফাৰ্ষ্ট যিকোনো নাম্বাৰেই দিয়ক, ফাৰ্ষ্ট আমি ডিফাৰেন্স উলিয়াই গৈ থাকিম। কেনেকৈ চাবা, 4 পৰা 11 লৈ গৈছে, কিমান বাঢ়িছে +7, 11 পৰা 19 +8, ইয়াৰ পৰা ইয়ালৈ +9, 28 পৰা 38 +10। চাবা এটা সিকুৱেন্স লক্ষ্য কৰি আছনে নাই তোমালোকে, +7 8 9 10, তাৰ পিছৰ সংখ্যাটোত কিমান বাঢ়িব তেতিয়াহলে +11। এতিয়া 38 লগত যেতিয়া 11 প্লাস কৰিম কিমান হ'ব 49, মানে আমাৰ সঠিক উত্তৰটো হ'ব 49, অপশন 1। ঠিক আছে, আৰু এটা এক্সাম্পল লও 68 এনেকে হতিব। ঠিক আছে, অপশন বিলাক এনেকে দিব। অপশন এ এটা দিব 39, 37, 38, ডি 36। চাবা মিসিং নাম্বাৰৰ যেতিয়া আমি কৰিবলৈ যাম সদায় মনত ৰাখিবা, সদায় আমি প্ৰথমতে চেষ্টা কৰিম ডিফাৰেন্স উলিয়াবলৈ। ঠিক আছে, চাবা ইয়াৰ মাজত ইয়াৰ পৰা 68 পৰা 60 হৈছে, মানে কিমান ঘাটিছে -8, ইয়াৰ পৰা ইয়ালৈ গৈছে কিমান ঘাটিছে -7, ইয়াৰ পৰা ইয়ালৈ গৈছে কিমান ঘাটিছে -6, ইয়াৰ পৰা ইয়ালৈ গৈছে কিমান ঘাটিছে -5। সিকুৱেন্স এটা লক্ষ্য কৰি আছনে নাই? চা 8 ঘাটিছে, 7 ঘাটিছে, 6 ঘাটিছে, 5 ঘাটিছে, এতিয়া এইটোত কিমান ঘাটিব -4, মানে 42 পৰা যদি আমি 4 মাইনাস করো আনসার হব 38, আমার সঠিক আনসারটো হব 38। ঠিক আছে বেটা, আৰু এটা লৈ লও আমি, হব 5 7 10 17 24। আমার নেক্সট নম্বরটো কি হব? নেক্সট নম্বরটো কি? ৰব অলপ কোশ্চেনটো ঠিক কৰি আছো। 15 22। এতিয়া সুধিব আমাৰ নেক্সট নম্বৰটো কি। অপশন হ'ব চাবা 19, 29, 33, 31। চাবা ধুনীয়াকৈ চাবা, প্ৰথমতে আমি ডিফাৰেন্স উলিয়াম। সদায় মনত ৰাখিবা প্ৰথমতে কি উলিয়াম ডিফাৰেন্স। চাবা 5 আৰু 7 মাজত কিমান কিমান প্লাস হৈছে +2, 7 আৰু 10 মাজত +3, ইয়াৰ মাজত +5, ইয়াৰ মাজত +7। চোৱা এইবাৰ আৰু কিমানকে বাঢ়িছে এইটো কোনো সিকুৱেন্সত নাই। প্ৰথমে 2, তাৰপিছত 3, তাৰপিছত 5, 3 তাৰপিছত 4 বাঢ়িব লাগিছিল, তেতিয়াহলে এটা সিকুৱেন্স হলহেঁতেন। কিন্তু এটা কথা লক্ষ্য কৰা 2 3 5 7 এইবিলাক কি নাম্বার হয়? মৌলিক সংখ্যা, প্ৰাইম নাম্বার। কি সংখ্যা? মৌলিক সংখ্যা। 7 পিছৰ মৌলিক সংখ্যাটো কি হ'ব স্যার 11।
কি হ'ব 7 এর পিছৰ মৌলিক সংখ্যাটো 11 গতিকে ইয়াত আমি কিমান প্লাস কৰিম 11 22 প্লাস 11 কিমান হ'ব বেটা 33 ঠিক আছে আৰু এটা চাই লও এনেকুৱা ধৰণৰ হ'ব পাৰে মিছাই দিও স্ক্ৰিনশ্বট লব পৰা ঠিক আছে 4 নম্বৰ एग्जांपल 5 35 7 63 9 ইয়াত দিব ডট ইয়াত দিব 11 তো ফার্স্ট আমি ডিফারেন্স উলিয়াম কি উলিয়াম ডিফারেন্স চাবা 35 আৰু ইয়াৰ পৰা ইয়ালৈ যে গৈছে কিমান বাঢ়িছে প্লাস 30 কিনা প্লাস 30 सर ইয়াৰ পৰা গৈছে -28 আকৌ ইয়াৰ পৰা ইয়ালৈ গৈছে চাবা 56 প্লাস হৈছে सर কোনো ধৰণৰ সিকোয়েন্সতে নাই তেতিয়া হলে আমি ডিফারেন্স দি কাম চলাব নোৱাৰি তেতিয়া হলে আমি উলিয়াব লাগিব ব্লেক এটা বুদ্ধি ঠিক আছে চোৱা এই দুটা সংখ্যা চোৱা এই দুটাক যদি আমি ইনটু কৰি দিও 5 7 গুণ 35 ঠিক আছে তাৰ পিছত এই দুটা কিন্তু ইনটু কৰি দিয়া 7 9 যা 63 ঠিক আছে মিলিছে এইবাৰ আমি এই দুটাক ইনটু কৰি দিও তো 9 into 11 কৰিলে কিমান হ'ব 99 অপচন এনেকে থাকিব ঠিক আছে 109 209 97 99 তো সঠিক উত্তৰটো কোনটো হ'ব 99 তো চালো আমি ঠিক আছে তো 6 নাম্বার কোশ্চেন আমি ডিসকাস করিম नाइनटीन 23 32 48 73 तार पिछर संख्याটো কি হ'ব অপশন দিব 108 109 111 11 চাবা ধুনিয়াকে লক্ষ্য কৰিবা ইয়াত প্ৰথমে আমি ডিফারেন্স উলিয়াম কি উলিয়াম ডিফারেন্স তাৰ পিছত কি কৰা যায় চাম চোৱা ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়িছে 4 কিমান প্লাস 4 सर ইয়াৰ পৰা ইয়ালৈ सर प्लस 9 सर ইয়াৰ পৰা ইয়ালৈ सर प्लस 16 ইয়াৰ পৰা ইয়ালৈ प्लस 25 ইয়াৰ পৰা ইয়ালৈ চাবা প্ৰথমে 4 বাঢ়িছে তাৰ পিছত 9 বাঢ়িছে তাৰ পিছত 16 কোন ধৰণৰ সিকোয়েন্সত নাই ঠিক আছে যে প্রথমে 1 বাড়লে তার পিছত 2 তার পিছত 3 তার পিছত 4 এনেকুৱা ধৰণৰ কোনো সিকোয়েন্স নাই বা প্রথমে 2 তার পিছত 2 তার পিছত 2 এতিয়া ধুনিয়া কি লক্ষ্য কৰা যিকিটা ডিফারেন্স মানে 4 হল 9 হল 16 হল 25 হল একেটা যদি আমি এনেকৈ লিখো 4 ক আমি কি লিখিব পাৰো 2 স্কয়ার 9 ক 3 স্কয়ার এটো 4 স্কয়ার 25 of 5 স্কয়ার চাইছা কোনটো সিকোয়েন্সত বাঢ়ি গৈ আছে প্ৰথমে 2 স্কয়ার ডিফারেন্স তাৰ পিছত 3 স্কয়ার ডিফারেন্স তাৰ পিছত 4 স্কয়ার ডিফারেন্স তাৰ পিছত 5 স্কয়ার ডিফারেন্স তাৰ পিছত কি হ'ব বেটা 6 স্কয়ার ডিফারেন্স 6 স্কয়ার ডিফারেন্স মানে 36 তো ইয়াৰ লগত যদি আমি 36 প্লাস কৰো আনসাৰটো আহি যাব তো 36 73 লগত 36 প্লাস কৰা 3 और 6 9 तो সঠিক উত্তৰটো কি হ'ব 109 সঠিক উত্তৰটো কি হ'ব বেটা
109 ঠিক আছে হ'ব নেক্সট কোৱেশ্চন চোৱা 7 24 40 64 104 372 তো অপশন এনেকে দিব 278 268 168 আৰু কিবা কিবি দি দিলে 270 ঠিক আছে চাবা প্ৰথমে আমি ডিফাৰেন্স উলিয়াম ঠিক আছে বেটা চাবা 24 আৰু ইয়াৰ মাজত 40 ৰ মাজত ডিফাৰেন্স কিমান তাৰ 16 মানে 16 বাঢ়িছে তাৰ পিছত 24 বাঢ়িছে বাপৰে তাৰ পিছত 40 বাঢ়ি গৈছে একদম স্যার কোনো সিকোয়েন্সতে নাই বঢ়াৰ কোনো সিকোয়েন্সে নাই ঠিক আছে এতিয়া চাবা এটোৰ কাম নাই এতিয়া তেতিয়াহলে আমি অলপ ব্লেক কে ভাবিব লাগিব চাবা এই দুটা সংখ্যাক যদি আমি প্লাস কৰো কিমান হ'ব 64 24 প্লাস 40 কিমান হ'ব 64 আকৌ এই দুটা সংখ্যাক প্লাস কৰিলে প্ৰথমে আমি এটো পালো এইবাৰ এই দুটা সংখ্যাক প্লাস কৰো আমি তাৰ পিছৰটো পাম যাব 40 প্লাস 64 কিমান হ'ব 104 হৈ গল তাৰ পিছত এই দুটাক প্লাস কৰি আমি যেটো আনসার পাম হেতু হ'ব আনসার মানে কি হৈ আছে ভালকৈ লক্ষ্য কৰিবা প্ৰথম দুটা যোগ হৈ তৃতীয়টো হৈ আছে প্ৰথম দুটা যোগ হৈ তৃতীয়টো হৈ আছে প্ৰথম দুটা যোগ হৈ তৃতীয়টো হৈ আছে তেতিয়া হলে আমাৰ 64 প্লাস 104 কিমান হ'ব 861 आंसर হ'ব 168 কি হ'ব বেটা 168 কি হ'ব 168 ঠিক আছে বেটা তো নেক্সট কোশ্চেন লৈ আমি আগবাঢ়ো ওকে তো নেক্সট কোশ্চেন ঠাই দিও এখানে কোশ্চেন নাম্বার 7 চাবা অপশনটো এনেকে দিব অপশনে 81 82 C 83 D 84 ঠিক আছে চাবা ধুনিয়াকে চাবা এইটো ইয়াৰ পৰা ইয়ালৈ যাওতে কিমান বাঢ়িছে প্লাস 14 কিন্তু ইয়াৰ পৰা ইয়ালৈ আহতে কিমান কাটিছে -3 ইয়াৰ পৰা ইয়ালৈ আহতে আকৌ প্লাস 14 ইয়াৰ পৰা ইয়ালৈ আহতে আকৌ -3 ইয়াৰ পৰা ইয়ালৈ আহতে আকৌ প্লাস 14 ইয়াৰ পৰা ইয়ালৈ আহতে আকৌ -3 তাৰ পিছত কি হ'ব ইয়াৰ পৰা ইয়ালৈ আহতে আকৌ প্লাস 14 হৈ যাব তো ইয়াৰ লগত যেতিয়া আমি প্লাস 14 কৰিম তেতিয়া অপশন কি হ'ব অপশন আসলতে 82 থাকিব লাগিছিল না 82 থাকিব লাগিছিল आंसर হ'ব 80 ঠিক আছে তো আমি নেক্সট কোশ্চেন চাও হ'ব নেক্সট কোশ্চেন 61 ঠিক আছে 52 63 94 তো আমার নেক্সট কোশ্চেন টু কি হবে যাবা এবার ডিফারেন্স উলিয়াইছো আসুন এবার যাবা এটো আৰু ইয়াৰ মাজত ডিফারেন্স কিমান ধৰিলো তো কিমান ঘাটিল স্যার -9 ইয়াৰ পৰা আকৌ ইয়ালৈ কিমান বাঢ়িল +11 স্যার কোনো সিকোয়েন্স নাই ইয়াৰ পৰা ইয়ালৈ স্যার 31 প্লাস স্যার কোনো ধৰণৰ সিকোয়েন্স নাই মানে আমি এটা বুদ্ধি খাটাব লাগিব ঠিক আছে চাবা ভালকে যদি লক্ষ্য কৰা
ৰিজনিংটো যদি ভালকে লক্ষ্য কৰা চাবা 61ক যদি আমি উলোটাকে লিখো 16 এটুক যদি আমি উলোটাকে লিখো 25 এটুক যদি আমি উলোটাকে লিখো 36 এটুক যদি আমি উলোটাকে লিখো 49 চাবা আমাক অপশন কেনেকে দিব 48 C 46 D 49 C 49 D 96 চাবা ধুনীয়াকে লক্ষ্য কৰিবা 16ক আমি কি লিখিব পাৰি 4 স্কয়াৰ 8ক 5 স্কয়াৰ 36ক 6 স্কয়াৰ 8ক 7 স্কয়াৰ তো তাৰ পিছৰ সংখ্যাটো কি হ'ব 8 স্কয়াৰ 8 স্কয়াৰ মানে কি 64ক উলোটাকে লিখি দিয়া 4 টো আগত 6 টো পিছত ঠিক আছে তো আনসার আমার কি আহি যাব 46 আনসার তো আহি যাব 46 হৈ গল চাবা এই ধৰণৰ কোশ্চেন আহিলে এতিয়া পাৰিবা হ'ব ঠিক আছে নেক্সট কোশ্চেন আমি স্টার্ট কৰিম যদি বক্সৰ মাজত কোশ্চেন আহে ঠিক আছে এনেকে যদি এনেকে কোশ্চেন আহে 4 5 6 ৰবা 3 4 2 5 3 3 23 19 ইয়াৰ মাজত কি হট অপশন এনেকে দিব 14 B 16 C 23 D 24 দি দিলে ঠিক আছে চাবা এনেকুৱা কোশ্চেন যেতিয়া আহিব প্ৰথমে আমি গোটেইকেইটা সংখ্যাক প্লাস কৰি এবাৰ চাম ঠিক আছে চাবা 4 plus 3 7 plus 5 কিমান হ'ব 11 নহয় 11ক এবাৰ দুগুণ কৰি চোৱা তথাপিও নহয় স্যার এটো এবাৰ কৰি দেখো এনেকে এবাৰ কৰি চাও স্যার চোৱাচোন 4 into 5 কিমান হ'ব 20 প্লাস ইয়াৰ লগত যদি আমি প্লাস মিডল 2 কৰি দিও তেতিয়াহলে কিমান হ'ব 23 হৈ গৈছে চেক কৰি চাও 5 into 3 plus 4 19 5 into 3 15 plus 4 19 মিলি গৈছে তো আমি নেক্সট টো এনেকৈ কৰিব পাৰো 8 into 6 into 3 plus 2 তো 6 into 3 plus 2 কিমান হ'ব বেটা 20 কিমান 20 সরি আমার 20 অপশন তো দিয়াই নাই তো আমার অপশন কি হ'ব অপশন বি হ'ব এনেকুৱা কোশ্চেন কৰিব পাৰিবা ঠিক আছে তেতিয়াহলে আমি আমাৰ নেক্সট কোশ্চেন লৈ যাও হ'ব মিটাই দিও ঠিক আছে আমাৰ নেক্সট কোশ্চেনটো হল কিমান নম্বৰ কোশ্চেন হ'ব 10 নম্বৰ হ'ব চাগে ঠিক আছে 4 6 9 38 ঠিক আছে 8 11 9 56 ঠিক আছে 12 13 11 কিমান হ'ব তো এইটো কিমান হ'ব ওকে ধুনীয়াকে চাবা এনেকুৱা ধৰণৰ কোশ্চেন যদি আহে
প্ৰথমে আমি গোটেইকেইটা প্লাছ কৰি চাম এবাৰ ঠিক আছে 4 + 9 কিমান 13 13 + 6 19 স্যার নহল স্যার এবাৰ আমি গোটেইখিনি প্লাছ কৰি এটোৰ লগত এটো প্লাছ কৰি এটোৰ লগত এটো প্লাছ কৰিলো কৰাৰ পিছত কিমান হল 19 এবাৰ দুগুণ কৰি চাওচোন ইয়াৰ অপশন কেটে দিয়া নাই অপশন দিব 70 71 72 D 73 ঠিক আছে চাবা 19 × 2 কিমান হ'ব 38 মিলি গল আৰু এটা মানে চাই লও 8 + 11 কিমান হ'ব 19 19 + 9 28 28 ৰ 2 গুণ কিমান হ'ব 56 তো আমাৰ মিলি গল তো আমি এটো এনেকৈ কৰিম এটো প্লাস এটো প্লাস এটো কিমান হ'ব 36 কিমান 36 और 36 ৰ লগত 2 পূৰণ কৰিলে স্যার 72 তো সঠিক উত্তৰটো কোনটো হ'ব 72 ঠিক আছে এনেকুৱা কোশ্চেন আহিলে পাৰিম এতিয়া এনেকুৱা কোশ্চেন আহিলে পাৰিম ঠিক আছে আৰু এটা কোশ্চেন ডিসকাস কৰো চাবা এনেকুৱা কোশ্চেন হ'ব পাৰে বেটা 1 4 9 4 9 16 এতিয়া আমাক দি দিব 25 36 হট অপশন দিব এনেকে 16 9 49 D 94 চাবা ধুনীয়াকে চোৱা অনক আমি 1 স্কয়ার লিখিব পাৰো 4 ক 2 স্কয়ার এটো 3 স্কয়ার লিখিব পাৰো ঠিক আছে 2 স্কয়ার 3 স্কয়ার 4 স্কয়ার লিখিব পাৰো মানে সিরিয়াল আইছে জৰ পৰা স্টার্ট হৈছে সিরিয়াল আইছে স্কয়াৰৰ 1 2 3 ঠিক আছে ইয়াৰ 2 পৰা স্টার্ট আছে 2 3 4 তো 25 ক আমি লিখিব পাৰো 5 স্কয়ার 36 ক স্যার 6 স্কয়ার তো এটো সিরিয়াল হ'ব এটো 7 স্কয়ার 7 স্কয়াৰৰ মানে হৈছে স্যার 49 ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে নাম্বাৰ সিরিজৰ এইখিনি পঢ়িলে আমি ম্যাক্সিমাম মার্কিং কৰিব পাৰিম বুলি মই আশাবাদী ভিডিওটো যদি ভাল লাগে লাইক কৰিবা সাবস্ক্রাইব কৰিবা থ্যাংক ইউ